চলিত বৰ্ষৰ 7 এপ্ৰিল অৰ্থাৎ দেওবাৰে দিনৰ 2 বজাত গুৱাহাটীৰ চানমাৰীস্থিত তীৰ্থনাথ হলত সুৰঞ্জনা ফাংচুৰ পৰিচালনাত অনুষ্ঠিত হয় এখনি আটকধুনীয়া সৌন্দৰ্যৰ প্ৰতিযোগিতাৰ লগতে বঁটা প্ৰদৰ্শনী অনুষ্ঠান মিষ্টাৰ এণ্ড মিছ আইডেণ্টিকেল অফ নৰ্থ ইষ্ট 2024। য'ত অংশগ্ৰহণ কৰে সমগ্ৰ উত্তৰ পূবৰ অসংখ্য প্ৰতিযোগীয়ে। লগতে অনুষ্ঠানটোৰ শুভাৰম্ভণি তথা বন্তি প্ৰজ্বলন কৰে মুখ্য অতিথি কল্পনা ডেকাই। লগতে অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে ডক্টৰ স্বৰ্ণলতা নাথ, সোণপাহী ফুকন মোহন উপস্থিত থাকি মঞ্চ শুৱনি কৰে আৰু লগতে উপস্থিত থাকে কেইবাগৰাকীও বিশিষ্ট অতিথি। তাৰ সমান্তৰালকৈ অনুষ্ঠানটোত গ্ৰোমাৰ হিচাপে মঞ্চ শুৱনি কৰে মডেল মমি দাসে। আনহাতে অনুষ্ঠানটোত উপস্থিত বিচাৰকৰ দৃষ্টিত স্থানপ্ৰাপ্ত প্ৰতিযোগীসকল ক্ৰমান্বয়ে মিছ উইনাৰ খিতাপ লাভ কৰে মাৰিয়া আহমেদ গোস্বামীয়ে। মিছ টিন গ্ৰেণ্ড উইনাৰ হিচাপে নিকিতা কলিতা, মিছ টিন ব্ৰেণ্ড এম্বেচাডৰ হিচাপে শ্ৰুতি চলিহা, মিছ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে প্ৰণীতা কৰি লাভ কৰে খিতাপ। মিষ্টাৰ গ্ৰেণ্ড উইনাৰ ফুলন বড়ো, মিষ্টাৰ ব্ৰেণ্ড এম্বেচাডৰ কোপ কাম্বীৰ মামা, মিছ কিড উইনাৰ প্ৰিয়াংশী ফাংচু, আনহাতে মিছেছ উইনাৰ ৰেখা দাস, মিছেছ গ্ৰেণ্ড উইনাৰ সীমা ডেকাই লাভ কৰে এই বিশেষ খিতাপ। মিষ্টাৰ কিড উইনাৰ তন্ময় গগৈ, মিষ্টাৰ উইনাৰ প্ৰিন্স আদিত্য কাশ্যপ, মিছ কিড ব্ৰেণ্ড এম্বেচাডৰ হৰ্ষিতা হাজৰিকা, তাৰ সমান্তৰালকৈ মিছ টিন উইনাৰ তৃষ্ণা কলিতাই লাভ কৰিছে বিশেষ খিতাপ। আৰু এই সন্দৰ্ভত অনুষ্ঠানটোৰ পৰিচালিকা, বিচাৰক লগতে ভিন্ন পৰ্যায়ৰ মডেলসমূহৰ উপৰিও অনুষ্ঠানটোত গ্ৰোমাৰ হিচাপে খোজ দিয়া মডেল মমি দাসৰ মন্তব্য শুনোৱা হওক। হয়, আমাৰ ইয়াতে আছে বহুতো মই অৰ্গেনাইজ কৰিছোঁ আৰু মোৰ ভণ্টি এজনী আছে নিপানাত, তাই এতিয়া দৌৰ কৰি মানে তাই আহিব পৰা নাই। আৰু আমাৰ গ্ৰুমিঙত আছে মমি দাস বুলি, আৰু তেনেকৈ মিষ্টাৰ কেটেগৰী গ্ৰুমিং এক্সপাৰ্ট আছে ৰিকি খান, আৰু আমাৰ অলমষ্ট এতিয়া 70+ বুলি ক'ব পাৰি কণ্টেষ্টেণ্ট। আগতে তেনেকৈ পতা নাই, এইবাৰ প্ৰথমবাৰতে বহুত ভাল ফিডবেক পাইছোঁ। হয় হয় হয়, ভৱিষ্যতে তেনেকুৱা আছে বাৰু, সেয়া এডিশ্যনটো ছাকচেছ হৈ লওক তাৰপিছত ভাবিম আৰু। হয় 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 হয়, কৰিছিলোঁ মই ৰিচেণ্টলি। হয় হয় হয়, মই আপোনাৰ 2023 বৰ্ষত মিছেছ গুৱাহাটীত কিতাপটো লাভ কৰিছিলোঁ। হয় হয় হয়, ইয়াতে আপোনাৰ কিডছ, মিছেছ কিড, তাৰপিছত আপোনাৰ মিষ্টাৰ আৰু ৰানৱে শ্ব'টো আছে আৰু এৱাৰ্ড শ্ব' আছে তাৰ লগত। হয়, ইয়াত প্ৰথম ফাৰ্ষ্ট টাইম মনৰ ভয় লাগি আছে, যিহেতুকে বহুত আছে চাব লগা মানুহ আৰু ইয়াত বহুত ভাল আছে প্ৰতিদ্বন্দ্বী দিব। চ' মই নিজৰ বেষ্ট দিব ট্ৰাই কৰিম আৰু ইয়াত। নিজৰ ওপৰত বিশ্বাস আছে, তথাপি আৰু অলপ ভয় লাগে যিমানখিনি ফাৰ্ষ্ট টাইম আৰু। চ' নিজৰ মোৰ নাম জনাৰ্দন কলিতা, মই মিৰ্জাৰ পৰা আহিছোঁ। মিৰ্জা। মোৰ নীলোৎপল দাস, মই গণেশগুৰি। আগতে নাই কৰা, এইটো মোৰ ফাৰ্ষ্ট হয়। ভয় লাগিছে ভালেখিনি, বাট ইমান এক্সাইটেডো হৈ আছোঁ কি যিহেতু ফাৰ্ষ্ট হয়। মোৰ নাম জেপি। ভয় লাগিছে থোড়া সা, কিন্তু
फर्स्ट टाइम है नहीं নমস্কাৰ মই ফুলন বড়ো মই আজি প্ৰথম নহয় দ্বিতীয়বাৰ কৰিছোঁ আগতে অলপমান অভিজ্ঞতা আছে ইমানখিনিও নাই মই এইখিনি কৈছোঁ মই সুন্দৰ ওদালগুৰি জিলা বিটিয়াৰ তাৰ পৰা আহিছোঁ ধন্যবাদ নমস্কাৰ মোৰ নাম শ্ৰী নিশান্ত ডেকা মোৰ বাহাটা চাৰিআলিৰ হয় আজি ফাৰ্ষ্ট টাইম হয় মোৰ এইটো শ্ব' কৰা ভয় লাগি আছে নাৰ্ভাছ ফিল কৰি আছোঁ থেংক ইউ নমস্কাৰ মোৰ নাম প্ৰিন্স সাহিত্য কাশ্যপ আজি মই মণিপুৰী ড্ৰেছ পিন্ধিছোঁ ট্ৰেডিশ্যনেল ড্ৰেছ মোৰ এইটো প্ৰথম শ্ব' নহয় কিন্তু মই আশা কৰোঁ কি এইটো ভাল হয় এবাৰ থেংক ইউ हेलो एवरीवन माय नेम इज कोप कमदिर मामा और हम अरुणाचल से बिलोंग करते हैं और हम मेरा खुद का ट्राइब पहन रहा है निसी ट्राइब थैंक यू सो मच नमस्कार मोर नाम श्री मिलनजरी नाथ मोर फार्स्ट इवेंट পোনপ্ৰথমতে নিউজ এইডছ আছামৰ সমূহ কৰ্মকৰ্তাক আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমানখিনি ব্যস্ততাৰ মাজতো আপোনালোকে সময় উলিয়াই আমাক এইখিনি সময় দিছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানটি মমী বা আৰু সুৰঞ্জনা বাই বিৰাট ধুনীয়াকৈ অৰ্গেনাইজ কৰিছে আৰু গৰমৰ কাৰণে অলপমান অসুবিধা হৈছে তথাপিও মানে মানুহখিনিয়ে আমাক বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে লগ হৈ মানে সুৰঞ্জনা বা আৰু মমী বাই লগ হৈ পাতিছে তেওঁলোকে আমি মানে মই এজন ফেশ্বন গ্ৰুমাৰ হিচাপে কাম কৰি আছোঁ তেওঁলোকক সহায় কৰি আছোঁ মানে হয় সহায় কৰি আছোঁ দৰ্শক যথেষ্ট আহিছে মানে তেওঁলোকৰ মানে যিখিনি মানে আগ্ৰহ আৰু হেৰিটো মানে আমাৰ খুবেই ভাল লাগিছে আৰু বহুত যিসকল মানে প্ৰতিযোগী আহিছে তেওঁলোকৰ অভিভাৱকসকলে আমাক মানে বহুতখিনি গুৰুত্ব দিছে সেইটো ক্ষেত্ৰত মানে আমাৰ খুবেই ভাল লাগিছে আৰু আশা কৰিছোঁ অনাগত দিনত এনেকৈ আমাক সহায় আৰু সাহস সদায় দি যাব তাৰে কামনা কৰিছোঁ খুব ভাল লাগিছে আচলতে আমি জানিব পাৰিছোঁ মিষ্টাৰ এণ্ড মিছেছ আইডেণ্টিকেল নৰ্থ ইষ্ট এইবাৰ প্ৰথমবাৰৰ কাৰণে সুৰঞ্জনা ফাংচুৰ নেতৃত্বত হৈছে আজিকালি মানে আচলতে এনেকুৱা অনুষ্ঠানবিলাকলৈ আমি আহি খুবেই আকৰ্ষিত হওঁ আমাৰ দিনত এইবিলাক হোৱা নাছিলে আৰু এতিয়া বিউটিৰ প্ৰতি খুব কনচিয়াছ ল'ৰা ছোৱালী আৰু মহিলাও উভয়ে খুব কনচিয়াছ গতিকে এইটো এটা খুব এখন সুন্দৰ মঞ্চ হ'ব বুলি ভাবিছোঁ আৰু তেওঁলোকৰ মানে যিবিলাক এৰেঞ্জমেণ্ট খুব ভাল হৈছে যদিও প্ৰথম কৰিছে তেওঁলোকে খুব ভাল হৈছে আৰু ভাল হ'ব বুলি ভাবিছোঁ আৰু অনুষ্ঠানটো আমি সফলতা কামনা কৰিছোঁ নিশ্চয় ইয়াত আচলতে এখন এই মঞ্চৰ জৰিয়তে কিন্তু তেওঁলোকে মানে নিজৰ উপাৰ্জনৰ পথো সুবল কৰিব পাৰে এতিয়া মই দেখিছোঁ আগতে মেকআপ আৰ্টিষ্ট বুলি ক'লে মানুহে মানে বেয়া দৃষ্টিৰে চাইছিলে মেকআপহে কৰে এনেকুৱা কিন্তু আজিকালি দেখিছোঁ মেকআপ আৰ্টিষ্টে সুন্দৰকৈ মেকআপ কৰি কিন্তু স্বাৱলম্বী হ'ব পাৰিছে ঠিক তেনেকৈ মডেলৰ জগততো এতিয়া দেখিছোঁ মডেলিং কৰিও সুন্দৰ এখন প্লেটফৰ্ম পাবলৈ সক্ষম হৈছে আৰু মডেলিঙৰ জৰিয়তে গৈ পেলাই তেওঁলোকে অভিনয়ৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে অভিনয়ত খোজ পেলাব পাৰে গতিকে নিশ্চয় ভাল এখন প্লেটফৰ্ম আজি এই অনুষ্ঠানলৈ আহি বহুত ভাল লাগিছে খুব কম বয়সৰ সৰু ছোৱালীজনীয়ে ইমান এটা ডাঙৰ এটা অনুষ্ঠান পাতিব লৈছে যি সাহস কৰিছে তাৰ যোগেদি আৰু বহুতো যেনে এইবিলাক মেকআপ আৰ্টিষ্ট বা অন্যান্য যিবিলাক আৰু তেখেতসকলেও এটা উৎসাহিত হৈছে গতিকে মই ভাবোঁ এনেধৰণে আমাৰ ল'ৰা ছোৱালীবিলাক ওলাই আহক ভালভাৱে ওলাই আহক আৰু এনেধৰণৰ অনুষ্ঠান পাতি সকলোকে উৎসাহিত কৰক ভালভাৱে তেতিয়া হয়তো সমাজখন যথেষ্ট উন্নতি হ'ব আৰু ল'ৰা ছোৱালীবিলাকৰো এটা মনোপুত বা মনৰ ভাৱটো ইয়াৰ মাজেদি প্ৰকাশ কৰিবলৈ সুবিধা পাব মই এগৰাকী মডেল হওঁ আৰু মই এইটো অৰ্গেনাইজাৰত এজ এ গ্ৰুমাৰ হিচাপে আছোঁ আৰু আমি এইটো আইডেণ্টিকেলত নৰ্থ ইষ্ট 2024 এইটো ফাৰ্ষ্ট ছিজন হয় আমাৰ তো ফাৰ্ষ্ট ছিজন হিচাপে আমি আমাৰ কণ্টেষ্টাৰ 60+ হৈছে চ' খুবেই এটা ভাল ৰেছপন্স পাইছোঁ তাৰ কাৰণে খুবেই ভাল লাগিছে হোপ চ' নেক্সট ছিজনত আৰু আমি ইয়াতকৈ ভাল বেছি মানে বেটাৰ কেণ্ডিডেট পাম বুলি আশা ৰাখিছোঁ হয় এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা আহিছে কেটেগৰী আমাৰ আছে মিছ টিন কিডছ মিছেছ আৰু মিষ্টাৰ খুবেই ভাল লাগিছে একচুৱেলি আমাৰ এইটো প্লেটফৰ্মত মাজতে অকণমান ৰেছপন্স কমিছিলে বাট ষ্টিল এতিয়া খুবেই ভাল এটা ৰেছপন্স আমি পাই আছোঁ আৰু কণ্টেষ্টেণ্ট খুব ভাল আহিছে যিহেতু এইবাৰ মই গ্ৰুমাৰ হিচাপে আছিলোঁ আমি দুদিন গ্ৰুমিং ছেশ্যন কৰিছোঁ খুব ভাল কণ্টেষ্টেণ্ট গোটেই অল নৰ্থ ইষ্টৰ পৰা আহিছে সেইকাৰণে ভাল লাগিছে আৰু বহুত बहुत अच्छा लग रहा है बिकॉज ये प्राइड होता है कि हम कंटेस्टेंट को जज कर रहे हैं तो हमको जब इस कुर्सी पे मौका मिलता है तो हमको ऐसा लगता है कि बहुत सारे क्या बोलूँ उसको रेस्पॉन्सिबिलिटी बहुत सारी चुनौतियाँ हमारे बीच आ जाते हैं कि हम उनमें से ही टॉप 3 निकाले टॉप 2 निकाले तो बहुत नर्वसनेस तो वैसे कुछ नहीं होता है एक्सपीरियंस है ही बट कंटेस्टेंट एक्चुअली बहुत नर्वस लग रहा है कि गर्मी की वजह से मैंने बाहर देखा कुछ डिहाइड्रेशन हो गए हैं
बाकी बहुत अच्छे लग रहे हैं, बहुत सारे कंटेस्टेंट आए, बच्चे लोग बहुत क्यूट लग रहे हैं. इट्स ऑल गुड. ফাৰ্ষ্ট থেংক ইউ ক'ম আৰু আপোনালোকৰ নিউজ আছামক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইয়ালৈ আহিছে. আৰু মই সুৰঞ্জনা ফাংচুক থেংক ইউ ক'ম বিকজ তাই মোক আজি জিউৰী হিচাপে ইনভাইট কৰি আনিছে. যিহেতু শ্ব'টো একচুৱেলি হ'ল মিষ্টাৰ এণ্ড মিছ আইডেণ্টিকেল অফ নৰ্থ ইষ্ট 2020 ছিজন 1 হয়. ঠিক আছে. চ' আৰু চবকে নৱবৰ্ষ মই এটা শুভেচ্ছা দিব বিচাৰিছোঁ. যিহেতু আগন্তুক আমাৰ বিহু আহি আছে, অসমীয়া বিহু. চ' চবকে মই শুভেচ্ছা জনাব বিচাৰিছোঁ আপোনালোকৰ মিডিয়া থ্ৰুৱেদি. চ' মই বিচাৰিছোঁ যে ইয়াত মানে যিমানখিনি পাৰ্টিচিপেণ্ট আছে চবকে মই এটা অল দ্য বেষ্ট দিছোঁ, যাতে সিহঁতি নিজৰ ভাল বেষ্ট পাৰফৰ্মেঞ্চ দিয়ক, যাতে তাহাঁতি আগন্তুক গৈ পেলাই আমাৰ অসমৰ নাম মানে উজ্বলাই উঠিব পাৰে যাতে বাহিৰৰ জেগাটো. চ' ইয়াৰ পৰা যাতে ল'ৰা ছোৱালীখিনি আমি যাতে ফেচ কৰি পেলাই চাই লওঁ, যাতে ইমান মানে ভাল ভাল কণ্টেষ্টেণ্ট আহিছে. আমাৰ নিজৰে টেনশ্যন হৈ গৈছে যে আমি কাক চুজ কৰিম কাক নকৰিম. চ' ইয়াৰ পৰা যে ৰিজাল্ট উলিয়াই পেলাই সিহঁতক যিহেতু আমাৰ বাহিৰলৈ পঠিয়াব, অসমৰ পৰা বাহিৰত. চ' অল দ্য বেষ্ট আৰু থেংক ইউ. আৰু আপোনালোকেও আহিলে খুব ভাল লাগিলে. ধন্যবাদ. বহুত আছে, একদম ভাল লাগিছে, বহুত আছে. অঁ কৰিছোঁ হয়. বহুত গৰম. পাৰিব. পোনপ্ৰথমে শুভন দিয়া সকলোকে আজি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ মোৰ ভণ্টি নিপা নাথ মোক এজ এ জুৰি মেম্বাৰ হিচাপে মাতিবৰ কাৰণে. আৰু আজি মিষ্টাৰ এণ্ড মিছ আইডেণ্টিকেল নৰ্থ ইষ্ট 2024 তাতে এজ এ জুৰি মেম্বাৰ হিচাপে এইটো ক'ব বিচাৰিছোঁ যে চবকে আৰু অল দ্য বেষ্ট ক'ব বিচাৰিছোঁ আৰু যিসকল মানে प्रतियोगिताসকলকে थैंक यू. मेरी तरफ से बेस्ट विशेस हैं और कंग्रेचुलेशंस हैं कि वो फर्स्ट शो इतना सक्सेसफुल होगा बोल के मैं उम्मीद कर रही हूँ. और कंटेस्टेंट अराउंड 50 है. दिस इज़ अ बिग चैलेंज फॉर आस एज ए जूरी. तो देखते हैं वो लोग, मेरी तरफ से तो वही बेस्ट विशेस रहेगा, उन लोग अपना गुड बेस्ट दे, बस इतना सा. न्यूज डेस्क, न्यूज एट असम. আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি. বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি. ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি. যোগাযোগ নম্বৰ 7577999909.